আসসালামু আলাইকুম। সিহঁতে নাজানে সালাম দিবা। আমাৰ ভাই বন্ধুসকল, বুজুৰ্গসকল, মোৰ পৰ্দাৰ আঁৰত মা ভনীসকল, আৰু মই এই ভাই বন্ধুসকল, বুজুৰ্গসকল সকলোৱে যেন ভিতৰত বহি যায়। আহি যাওক, কথা শুনি লওক। ভিতৰত বহি যাওক, আহি যাওক। আপোনালোকক কৈছো, আহি যাওক। এইটো এটা, এই যে দেখা পাইছো পেণ্ডেলটো, এই পেণ্ডেলটো এটা মুৰ্গী মানে এই কণী পৰা চৰাই। ভিতৰত আহি যাওক, বাহিৰত শুনি কিনে লাভ নাই। এই পেণ্ডেলটো তাৰে আগতে মই কৈ দিওঁ যে আমাৰ মঞ্চত সভাপতি ডাঙৰীয়া, ইয়াত আমাৰ বুজুৰ্গসকল, আলিম উলমাসকল, হাজীসকল, মুৰব্বীসকল, আৰু মঞ্চৰ আগত যিবোৰ আমাৰ বুজুৰ্গসকল, মোৰ ভাই বন্ধুসকল, কণ ভাইটি ভণ্টিসকল, আৰু পৰ্দাৰ আঁৰত মোৰ মা ভনীসকল, সকলোৱে এটা সময় লৈ আহিছে। এই জেগাগিলা খালী জেগাগিলা ভৰ্তি কৰি দিয়ে। ভিতৰত আহিলে আহি যা। মই 15 মিনিট কথা পাতিম, গুৰুত্বপূৰ্ণ কথা পাতিম। ইয়াতে মই তকৰীৰ বয়ান কৰিব অহা নাই। তকৰীৰ বয়ান আলিম উলমাসকলে কৰে। হদিছ কোৰাণৰ কথা কৈ গেল, তাৰে ভিতৰতো মই কথা কম। মই শুনি আছিলো কি কথা কৈছে, বহুত ডাঙৰ কথা কৈ গৈছে। আলিম উলমা হদিছ কোৰাণৰ কথা কয়। মই আলোচনা কৰিম যে আমাৰ জিন্দগীত কেনেকুৱা দিন আহি যাওক, আমাৰ জিন্দগীত কেনেকুৱা দিন আহি যাওক। আৰু দিন মানে আল্লাহৰ হুকুম পুৰাপুৰি মানাৰ নাম দিন। এই বাহিৰ লৈ যা, এই ফাংচন হোৱা নাই ন, ভিতৰত যাওক, সব ভিতৰত যা, বহি যা। বহিলে লাভ হ'ব, কাৰণ কিয় দিন আমাৰ দৰকাৰ। দিন আল্লাহৰ হুকুম নাম, আল্লাহ যে ডাঙৰ হয়, আল্লাহৰ হুকুম পুৰাপুৰি মানাৰ নাম দিন, আৰু নবীজিৰ তৰিকাত চলাৰ নাম দিন। মানুহ যে কয় দিনৰ ৰাস্তাত চলিলে লাভ হ'ব, দিনৰ ৰাস্তাত চলিলে লাভ হ'ব। দিন মানে কি? এটাতো জামাতৰ ছাতি বহুত আছে না, এনে 3 দিন কৰা, 40 দিন, 4 মাহ। আমাৰ মৌলানা দুবাৰ কৰিছে, 2 চাল কৰা ছাতি হয়। সেইকাৰণে বৰ খাটাং কথা কৈ গৈছে। আমাৰ ইয়াতে আলিম উলমা আছে, মই কথা পাতিলো, তেখেতেও যাব 1 বছৰৰ কাৰণে। আমি 3 দিন যাব নোৱাৰো, ঘৰ এৰিব নোৱাৰো। জিন্দগীৰ কাৰণে ঘৰ এৰি দিম, জিন্দগীৰ কাৰণে ঘৰ এৰি দিম, কৈ আছো। গৰম পানী কৈছে, আমি মুখত কৈ আছো আল্লাহ, কিন্তু দিলত কৈ আছো দোকান, গৰু, চাকৰি, বাবা। দিলত কৈ আছো, আৰু আমি মুখত কৈ আছো আল্লাহ। আল্লাহ কৰে, আল্লাহ কৰে, কিন্তু দিলত কৈ আছো দোকানে কৰে। গৰুটো আছে নহয়, গৰুটো কোনে চাব 3 দিন গেলি, বুজা নাই? আমি মুখত কিন্তু আল্লাহ কওঁ, দিলত কিন্তু আল্লাহ নকওঁ। সেইকাৰণে কৈছে নহয়, বিসমিল্লাহ মুখে কয়, আল্লাহ রসুল দিলে লয়, আখেরাতত কি লয় যাবি ও মুমিন ভাই, আখেরাতত কি লয় যাবি। ভিতৰত না